এই যে ৰাইজ ওলাই আহিছে নামপুৰত এই ৰাস্তালৈ ওলাই আহিছে ঘৰৰ পৰা মহিলাসকল ওলাই আহিছে বেলেগ বেলেগ বিৰোধী পাৰ্টিৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াললৈ আহিছে গতিকে এইটোৱে সূচাইছে যে এতিয়া আৰু ৰাজনীতি সলনি হৈছে এতিয়া সেই জাত পাতৰ ৰাজনীতি সেই বিজেপি কংগ্ৰেছৰ ৰাজনীতি নাই এতিয়া অকল ভাৰতীয় জনতা পাৰ্টিয়ে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে মানুহৰ মনত যে কাম কৰিছে গতিকে যিয়ে কাম কৰে তেওঁলোকৰ লগত থাকিব লাগে আমাৰ নামপুৰলৈ যিখিনি উন্নয়ন আহিছে আৰু আহিব লগা যিখিনি আছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ লগত থাকিলেহে আমি সেইখিনি উন্নয়ন পাম আৰু বিশ্বাস হৈছে তেওঁলোকে এনে ওলাই নাহে তেওঁলোকৰ আমাৰ চৰকাৰৰ প্ৰতি যিটো বিশ্বাস হৈছে সেই বিশ্বাসৰ কাৰণে ওলাই আহিছে কাম কৰিব পাৰিব বুলি আমাৰ কাউন্সিলৰে সেইটো বিশ্বাস আহিছে তেওঁলোকৰ সেইকাৰণে ওলাই আহিছে আৰু আমাৰ উন্নয়ন দেখিছে সেইকাৰণে ওলাই আহিছে আজি ইমান এই 4 বছৰ আমাৰ চৰকাৰ আগতেতো 2016 পৰাই আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এই 4 বছৰত যিমানখিনি কাম আনিছে যিমানখিনি ইণ্ডাষ্ট্ৰি আনিছে ছেমি কণ্ডাক্টৰৰ পৰা সেই ৰাস্তা ঘাট দলং কি হোৱা নাই গতিকে ৰাইজে কৈছে যে এনেকুৱা চৰকাৰ আমি আৰু 15 বছৰ 20 বছৰ ইমান কংগ্ৰেছ চালো আমি তেনেকুৱা দেখা নাই আমি বিজেপিৰ লগত থাকিম আমি চিএম ছাৰৰ লগত থাকিম আমিও পদুম ফুল নামপুৰৰ পৰা নি চিএম ছাৰক উপহাৰ দিম নামপুৰত বিৰাট চোকা মানুহ আছে ইয়াতে পঢ়া শুনা মানুহ আছে ডক্টৰ ইঞ্জিনিয়াৰ আছে কিন্তু সেই তেওঁলোকে যেতিয়া সাধাৰণ ৰাইজকো বুজাইছে যে যেতিয়া আমাৰ চৰকাৰখনে অসম ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যেতিয়া দেখিছে উন্নয়ন কৰিছে কৰাৰ পাছতহে তেওঁলোকে ভাবিছে যে নহয় আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ লগত থাকিব লাগিব আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত চৰকাৰৰ লগত থাকিব লাগিব কাৰণ এইখন চৰকাৰখন মজবুত চৰকাৰ একেবাৰে টাইগাৰ চিএম আমাৰ যি গতিকে যি যাৰ সাহস আছে কাম কৰিম বুলি ক'লে কাম কৰি দেখায় আজি যদি নামপুৰৰ কাৰণে গোটেইখিনি ৰাস্তা পকা কৰি দিম বুলি কয় 1 বছৰত পকা কৰি দিব মোৰ বিশ্বাস আছে নামপুৰৰ গানটো কিন্তু জিকি পেলাইহে গাম কাৰণ নামপুৰত যিহেতু আজি ষ্টপেজ আমাৰ হৈছে সদায় মই কৈ আছো সদায় এইফালে খগেন ভৰালী গুচি যাওঁ হালুগা বামুণী গুচি যাওঁ ভাৰতীয় জনতা পাৰ্টি ফুল ফুলি গৈছে গতিকে এইটো নতুন ষ্টপেজ বনিছে নামপুৰত ইয়াত যদি পদুম ফুল ফুলে নিজে সুৰ লিখি পেলাই ইয়াতে নামপুৰত আপোনাৰ আগত গান গাম তেখেতসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়ন দেখা পাইছে গাঁৱত যিখিনি আমি উন্নয়ন কৰি আছো তেওঁলোকে আমাৰ দলত আমাৰ এই কামৰ মোহিত হৈ তেখেতসকলে আজি আমাৰ দলত যোগদান কৰিছে বিধায়ক বাইদেউ অহাৰ কাৰণে আজি গাঁৱৰ ৰাইজেও ভাল পাইছে আমাৰ কৰ্মীখিনিও এটা উৎসাহ পাইছে তেখেতক সেই ক্ষেত্ৰত আমি আজি ধন্যবাদ দিছোঁ আমাৰ লগত লগ কৰি বহুত উন্নয়নমূলক কাম কৰিম বুলি কৈছে ৰাইজে যিহেতু বুজি পাইছে যে আমাৰ যদি দলৰ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিত আমি নাথাকোঁ তেতিয়াহ'লে আমাৰ গাঁৱৰ উন্নতি কোনোদিন সাধন নহয় আমাৰ এই যিটো নামপুৰ PWD ৰাস্তা আছে এই ৰাস্তাটোৰো কিছুমান আমাৰ টেকনিকেলি কাম কৰি থোৱা হৈছে বাকীখিনি আমি শিকি অহাৰ পিছত বিধায়ক বাইদেউ কৈ গ'ল গতিকে বাকীখিনি আমি শিকি অহাৰ পিছত আমি ৰাস্তা এটা সুচল ব্যৱস্থালৈ নিব পাৰিম বুলি মোৰ আস্থা আছে আমি TMCত আছিলো আগতে TMC কাৰণ এৰিলো আমি শুকান নদীত কোৰ মাৰি লাভ নাই পানী নলয় মানে বুজি উঠিলো বেপাৰীৰে কাম চিন্তা কৰে মানে আমাৰ প্ৰতি কোনো গুৰুত্ব নাই গুৰুত্বহীনভাৱে আজি আমি অজস্ৰ লোক মোৰ লগত লৈ কেনে আজি বিজেপিত যোগদান দিলো এইটো কাৰণতে দিলো আমি আৰু বিজেপি চৰকাৰ ৰানিং চৰকাৰ MLA ৰানিং MLA আমাৰ ৰাস্তা পদূলি কোনো ধৰণৰ হোৱা নাই কোনো বেলেগ মানে কি অন্য পাৰ্টিৰ লগত আমি যদি থাকো কেতিয়াও আমাৰ নামপুৰৰ উন্নতি নহয় আৰু উন্নয়ন নহয় এই কাৰণে আমি বিজেপিৰ লগত সকলোৱে বুজি উঠিলো আমি এতিয়া বুজিলো আৰু সকলোকে বুজালো যিমানখিনি আছে সকলোৱে বুজি উঠিলে এতিয়া আমাৰ বিজেপি জিন্দাবাদ আৰু বিজেপি ধনীৰে আমি পদুম ফুলক ফুলাই লৈ যাম বুলি আশা কৰিলো অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com